আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া সমজিলা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত ৩৫তম বৰ্ষৰ ২৬৪ সংখ্যক মা অনুষ্ঠান নামেৰে সজাগতা সভা তথা সেৱা অনুষ্ঠান আয়োজন কৰা হয়। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত লখিমপুৰস্থিত মেছাৰ্ছ জি বৰদলৈ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বৰদলৈ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই অনুষ্ঠানত মাহীন ঘৰ নহওক মাহীন মা নহওক শীৰ্ষক শ্লোগানেৰে বৰদলৈয়ে তেওঁৰ মাতৃয়ে জীৱনকালত লাভ কৰা দৰিদ্ৰতা আৰু যন্ত্ৰণাদায়ক সময়তো কিদৰে সন্তানৰ প্ৰতি দায়িত্ব পালন কৰিছিল সেই বিষয়ে ব্যক্ত কৰে আৰু সকলোকে আৱেগিক কৰি তোলাৰ লগতে মাতৃসকলৰ প্ৰতি সদায় আনুগত্য তেওঁলোকৰ যতন আদৰ ল'বলৈ আহ্বান জনায়। ইয়াৰ পিছতেই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট লেখক ময়ূৰ বৰাই তেওঁৰ ভাষণ অনুষ্ঠানটোৰ পৃষ্ঠপোষক গোবিন্দ বৰদলৈৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে উপস্থিত আটাইকেইগৰাকী মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আহ্বান জনায়। স্থানীয় বিধায়ক ভৱেশ কলিতাৰ ভাষণ প্ৰসংগত কয় যে আজিকালি নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰখাটো ফেশ্বনত পৰিণত হৈছে। আজিৰ ডেকাই কেৱল জয়াই অসম বুলিলেই নহ'ব, অসমীয়া সংস্কৃতিত মাক দেউতাকক সন্মান কৰাটো পৰম্পৰা। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শিত শাস্ত্ৰীয় নৃত্য গীত মাতৰ অনুষ্ঠানে উপস্থিত আটাইকে মনোমুগ্ধ কৰে। ৰঙিয়া সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক ভৱেশ কলিতা, ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ পৌৰপতি বিদ্যুৎ ডেকা, ৰঙিয়া সমজিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া, ৰঙিয়া অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰীয়ে। আজি কাৰ্যসূচীটো আসলে প্ৰথমবাৰৰ বাবে গোবিন্দ বৰদলৈয়ে সমজিলা প্ৰশাসনৰ লগত অৰ্থাৎ জিলা প্ৰশাসন আৰু সন্মানীয় বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত ইয়াত কৰিলে। অসমত তেওঁ ৩৫টা বছৰ ধৰি মাতৃ সমাজক যি শ্ৰদ্ধা জনোৱা আনুষ্ঠানিকভাৱে যিটো পদক্ষেপ আজি ৩৫টা বছৰ তাৰমানে ৩টা দশকতকৈও অধিক কাল কৰিছে আৰু এই কামটো কৰাৰ মাজেৰে তেওঁ অসমীয়া একাংশ মানুহক সোঁৱৰাই দিছে যে পিতৃ মাতৃ আমাৰ জীৱনৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। আজি নগৰত বসবাস কৰা একাংশ সফলতাৰ আকাশ চুমিব পৰা ল'ৰা ছোৱালীয়েও নিজৰ মাতৃক বা পিতৃক যি ধৰণৰ সন্মান যাচিব লাগে নকৰে। আমাৰ বহু ক্ষেত্ৰত নিজে পাৰিলেও বহু মানুহ কেতিয়াবা বৃদ্ধাশ্ৰমত দেখা বা বৃদ্ধাশ্ৰমত থাকিব লগা হোৱা যিটো অত্যন্ত দুখজনক কথা, সেই কথাটো আমি অসহায়ভাৱে লক্ষ্য কৰোঁ। তেনে মানুহক আচলতে এটা উচিত প্ৰত্যুত্তৰ দিবলৈ গোবিন্দ বৰদলৈয়ে তেওঁৰ জীৱনৰ ইমান প্ৰত্যাহ্বানৰ পিছতো তাৰ দ্বাৰা বিচলিত নহৈ তেওঁ নিজা আৰ্থিক সাহায্যৰে সৈতে ৩৫টা বছৰ এই কামটো যে কৰি আছে, মই ভাবোঁ অসমীয়া সমাজৰ বাবে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা প্ৰেৰণা সঞ্চাৰী কথা। কাৰণ অসমীয়া মানুহে কেতিয়াবা ভাল কাম কৰে কিন্তু বৰ দীঘলীয়াকৈ কৰি থাকিব নোৱাৰে বুলি আমাৰ এটা জাতিগত বদনাম আছে। কিন্তু সেই জাতিগত বদনামৰ ঊৰ্ধ্বলৈ গৈ তেওঁ ৩৫ বছৰত বহু হাজাৰ মাতৃক তেওঁ আজি যেনেকৈ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত শ্ৰদ্ধা যাচিলে। আৰু মই প্ৰথমতে যিটো কথা কৈছিলোঁ যে জিলা প্ৰশাসন মা অনুষ্ঠানৰ ৩৫তম বৰ্ষৰ ২৬৪ সংখ্যক অনুষ্ঠানখনি ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত কৰিলোঁ আৰু আজি মই আপ্লুত হ'লোঁ। ৰঙিয়া এয়া মোৰ ৩৫ বছৰৰ এটা অভিজ্ঞতা। ৩৫ বছৰত যিটো অভিজ্ঞতা হোৱা নাছিল যে এই প্ৰথমবাৰৰ কাৰণে জিলা প্ৰশাসনৰ আমন্ত্ৰণ ক্ৰমে এই অনুষ্ঠানভাগি কৰিলোঁ। ইয়াতে ৰঙিয়া সমজিলা আয়ুক্ত, পৌৰপতি আৰু বিধায়ক মহোদয় সকলোৱে আহি লগতে ময়ূৰ বৰাদেৱো আহি মোক নানান কথাৰে যি উৎসাহিত কৰিলে তাৰ কাৰণে মই তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এই অনুষ্ঠান কৰিবলৈ আহি এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্যই হৈছে মাহীন ঘৰ নহওক ঘৰহীন মা নহওক। আৰু সন্তান জীয়াই থাকোঁতে মা দেউতা ৰাস্তাৰ কাষত বৃদ্ধাশ্ৰমত কিয় থাকিব লাগে, মোৰ মুখ্য উদ্দেশ্য সেইটোৱেই। আৰু মা থাকোঁতেই মা দেউতা যদি আমি সময়ত তেওঁলোকক সেৱা শুশ্ৰূষা নকৰি মা দেউতাক ঘৰত অত্যাচাৰ কৰি পেলাই যদি আমি মন্দিৰত পূজা কৰিব যাওঁ, সেয়া আমাৰ কোনো কাৰণে সেই পূজাই ফল নধৰে। এইখিনি যাতে নৱপ্ৰজন্মৰ মাজত মই আগুৱাই নিব পাৰোঁ, এইখিনি যাতে তেওঁলোকৰ মাজলৈ মই সজাগতা হিচাপে নিব পাৰোঁ। আৰু মই বিশ্বাস কৰোঁ, বহুতে মোক ক'বও খোজে যে এই অনুষ্ঠানৰ দ্বাৰা হ'ব কি। মই জানো সমাজখন শুদ্ধ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু এটা অনুষ্ঠানৰ বিনিময়ত যদি দুজন সন্তানো বিপথে যোৱাৰ পৰা ঘূৰি আহে, সেয়াই মোৰ জীৱনৰ সাৰ্থকতা হ'ব। স্বাৰ্থ মোৰ তাত সেয়াই আছে। আৰু মাতৃসকলক সেৱা মনোভাৱটো সকলোৱে কৰি যাব লাগে। মাতৃ সমাজক শ্ৰদ্ধা কৰিব পাৰিলে আমাৰ জীৱনত পাব লগা সকলো পাব পাৰিম বুলি মই বিশ্বাস কৰোঁ। আৰু সেই বিশ্বাসেৰে এই অনুষ্ঠানভাগি মই কৰি আহি আজি ৰঙিয়া সমজিলাত কৰি ৰঙিয়াবাসীক সদৌ ৰঙিয়াবাসীক শলাগিব লাগে কাৰণে লগা নাই।
তেখেতলোকে দিনটো আহি যিমান কষ্ট কৰি গ'লহি এয়া মোৰ হৃদয়ত কেনেকৈ বাজি থাকিব সেয়া মইহে অনুভৱ কৰিব পাৰিম। শেষত সকলোৱে শলাগে, মই কিন্তু শলগা নাই, হৃদয়ৰ ভাষাহে কৈছোঁ মাত্ৰ। মোৰ বৰ এই চিন্তা মই পূৰ্বতেও কৈ গৈছোঁ যে এই চিন্তা মই যে সৰুকালৰ পৰা মা দেউতাই সন্তানক যিমান কষ্টৰে ডাঙৰ দীঘল কৰে, নিজে নেখাই খুৱাই নুধুই ধুৱাই, তাৰপিছত যে আমি গৈ নুবুজা হৈ যাওঁ আৰু যুগৰ লগত আমি নিজক খাপ খুৱাবলৈ গৈ আই বোপাইক অৱহেলা কৰি নিজৰ হাতৰ কথা যেনেকৈ ভৰিত মাৰিছোঁ, আজি ল'ৰাই কাইলৈ পিতৃ হ'ব, আজিৰ ছোৱালী কাইলৈ মাতৃ হ'ব, তেওঁলোকে যে মাক দেউতাকক নেমানিলে সেই একেখিনি নিজৰ জীৱনলৈকো আহিব, সেইখিনি তেওঁলোকে ক'ৰবাত পাহৰি যায়। গতিকে সেইখিনি যাতে পাহৰিব নোৱাৰোঁ, আমি যাতে পাহৰি নাযাওঁ, এইখিনি মোৰ মাতৃয়ে, মোৰ জন্মদাত্ৰীয়ে যিমানখিনি মোক লৈ কৰিছিলে, পিতৃয়ে যিমানখিনি কৰিছিলে, সেইখিনিয়ে মোৰ হ'ল অনুপ্ৰেৰণা। আৰু আজি পিতৃ হেৰালে, মাতৃ হেৰালে, জন্মদাতাসকল হেৰালে, কিন্তু আনৰ আই বোপাইকে নিজৰ আই বোপাই বুলি লৈ মাহৰ মূৰত এটা সেৱা অনুষ্ঠান পাতোঁ। এই অনুষ্ঠানৰ আজি সেয়া 264 সংখ্যক অনুষ্ঠানভাগি ইয়াত অনুষ্ঠিত কৰিলেহি। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট, নিউজ ডেইলি আছাম।